সমাগত অসম বিধানসভা নিৰ্বাচনত শান্তিৰ শৃংখলা ৰক্ষা কৰি ভোটাৰ জনগণে নিৰ্ভয় মনে যাতে ভোটদান সাব্যস্ত কৰিব পাৰে সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ এক নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ তত্বাৱধানত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীয়ে ফ্লেগ মাৰ্চ কৰি নাজিৰা নগৰ অঞ্চলত এক শোভাযাত্ৰা বাহিৰ কৰে। নাজিৰা সমজিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দেশাই আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰাৰ নেতৃত্বত অসম আৰক্ষী কমাণ্ডো বাহিনী CRPF অৰ্ধ সামৰিক বাহিনীৰ দলে অংশগ্ৰহণ কৰে। নিৰ্ভয়ে আমি আগবাঢ়ি আহোঁ, অবিলেই ভোটদানেৰে অসমৰ সুনাম গঢ়ো শীৰ্ষক মটো লৈ আৰক্ষী বাহিনীয়ে ফ্লেগ মাৰ্চ কৰি ভোটাৰ জনগণৰ মাজত সজাগতাৰ সৃষ্টি কৰে। আজি আমাৰ এই ফুট মাৰ্চটো আমাৰ প্ৰশাসনৰ ফালৰ পৰা বিশেষভাৱে এইটো পদক্ষেপ লোৱা হৈছে। এই ফুট মাৰ্চৰ মূল উদ্দেশ্য হৈছে যাতে আমাৰ জনসাধাৰণে যিখিনি আমাৰ ভাৰতীয় নাগৰিক আছে আমাৰ এই নিৰ্ভয়ভাৱে আৰু নিসংকোচে যাতে সকলো ভোটাৰ ওলাই আহি পেলাই ভোটদান কৰে আৰু 100% ভোটদানৰ যোগেদি অভিলেখ গঢ়ি যাতে আমাৰ অসম ৰাজ্যলৈ সুনাম কঢ়িয়াই আনে, সুনাম আমি গঢ়িব পাৰোঁ। এই উদ্দেশ্যেৰে আমি ভোটাৰসকলক এটা মানে ছিকিউৰিটি মানে এটা তেওঁলোক যে খুব নিৰ্ভীকভাৱে ওলাই আহিব পাৰিব, কোনো ধৰণৰ তেওঁলোকে এনেকুৱা কোনো ধৰণৰ হয় সম্পূৰ্ণ আমাৰ প্ৰশাসনৰ ফালৰ পৰা সহযোগিতা থাকিব আৰু এনেকুৱা ব্যৱস্থাও কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা যাতে তেওঁলোকে কোনো হেঁচাৰ মানে হেৰি হ'ব নালাগে, বশৱৰ্তী হ'ব নালাগে, কোনো ধৰণৰ ধৰক অপ্ৰীতিকৰ হেৰি হ'ব নালাগে। তেওঁলোকে আমাৰ নাজিৰা থানা আৰু শিমলুগুৰি থানাৰ অধীনত এইখিনি কৰা হৈছে, এই ফুট মাৰ্চটো কৰা হৈছে। আমাৰ নাজিৰা থানাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। নাজিৰা থানাৰ পৰা ষ্টাৰ্ট কৰি আমি নাজিৰা টাউন হৈ বালিঘাট হৈ শিমলুগুৰি টাউন হৈ আমি এতিয়া শিমলুগুৰি ষ্টেচনত আমি শেষ কৰিছোঁ। আমাৰ লগত আমাৰ CRPF কোম্পানী আছে আৰু আমাৰ SAP আছে, আমাৰ নাগালেণ্ড IRBNৰ তেওঁলোকৰ আমাৰ যিখিনি ষ্টাফ আছে সেইখিনি লগত লৈ পেলাই আমি এই ফুট মাৰ্চটো আমি কৰিলোঁ।